এটা এটা মোবাইল দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ডিব্ৰুগড় সমষ্টি অন্তৰ্গত 239টা চেণ্টাৰত আজি আমি মোবাইল ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু এই মোবাইল ডিষ্ট্ৰিবিউশ্যনৰ জৰিয়তে তেওঁলোকৰ যিখিনি কাম, এই কামখিনি কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা হ'ব বুলি ভাবিছোঁ। সেইকাৰণে আজি তেওঁলোকক দিলোঁ আৰু গোটেই নেটৱৰ্কটো আজি কভাৰ হৈ যাব। তেওঁলোকক গোটেইখিনি আজি গ্ৰুপত খুলি বা কৰি লৈ পেলাই কামখিনি কৰাৰ ক্ষেত্ৰত যাতে তেওঁলোকে অন্যৰ ওপৰত ডিপেণ্ড হ'বলগীয়া নহয়, সেইকাৰণে এনেকুৱা এটা ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মোবাইলৰ জৰিয়তে অংগনবাড়ী কৰ্মীসকলে যথেষ্ট সকাহ পাব আৰু কাম কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা ল'ব পাৰিব। আমাৰ ডিব্ৰুগড় নগৰ প্ৰকল্প লগতে বৰবৰুৱা তথা লাহোৱাল প্ৰকল্পৰো মোবাইল অংগনবাড়ী কৰ্মীসকলৰ মাজত বিতৰণ কৰাৰ উদ্দেশ্যে শান্ত ফুকন ডাঙৰীয়া উপস্থিত আছিলে, লগতে জিলা আয়ুক্ত মহোদয়া উপস্থিত আছিলে, আমাৰ জিলা সমাজ কল্যাণ বিষয়া মহোদয়া উপস্থিত আছে আৰু সকলোৱে এতিয়া মোবাইলখিনি বিতৰণ কৰি থকা হৈছে। আমাৰ অংগনবাড়ীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক আজি ইয়াত যি স্মাৰ্টফোন ল'বৰ বাবে 4টা প্ৰকল্পৰ কৰ্মীসমূহক মাতিছিলে, সেইবাবে মন্ত্ৰী ডাঙৰীয়া, লখিমপুৰ জিলাৰ MLA মানৱ ডেকা ডাঙৰীয়া, আমাৰ উপায়ুক্ত ডাঙৰীয়াকে ধৰি সভাত উপস্থিত থকা সকলোকে আমাৰ অংগনবাড়ী তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাক আজি এটা স্মাৰ্টফোন দিছে। সেই স্মাৰ্টফোনৰ জৰিয়তে আমি আমাৰ সকলো ডিউটি, আমাৰ যিখিনি পোষণ টেকাৰ কাম আমি নিয়াৰিকৈ কৰিম আৰু সকলোৱে কৰিম বুলি আমি আজি ইয়াত কথা দিছোঁ। আমি আমাৰ কামখিনি ভাল ধৰণে কৰিম, আমাৰ ডিউটি আমি গাফিলতি নকৰোঁ। অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি এই বিশেষ অনুষ্ঠান আয়োজন কৰি স্মাৰ্টফোন বিতৰণ কৰাৰ বাবে। আৰু কি ক'ম, এই ফোনৰ জৰিয়তে আমাৰ যিখিনি পোষণ টেকাৰ কাম আগত আমাক দিছিলে ফোন, কিন্তু সেই ফোনৰ জৰিয়তে আমি কাম কৰিবলৈ বহুতো আমাৰ অসুবিধাৰ সন্মুখীন হৈছিলে কৰ্মীসকল। আমি বহুত দিনৰ পৰাই এটা ভাল ফোন লাগে বুলি চৰকাৰক দাবী জনাই আহিছিলোঁ আৰু আজি সেই দাবী আমাৰ মানি লৈ আমাক আজি এটা ভাল ফোন দিলে। এই ফোনৰ জৰিয়তে আমি আমাৰ কামবোৰ ভালকৈ কৰিব পাৰিম।